আসলতে অসমত চৰকাৰ বুলি কিবা বস্তু আছে নে নাই সেইটো এটা প্ৰশ্নৰ বিষয় অসমৰ মন্ত্ৰী বিধায়ক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি কি আছে তেখেতসকলৰ কাম কি এই মন্ত্ৰী বিধায়কসকলৰ এটাই কাম খালি ৰাইজক কেনেকৈ লুটি পুটি খাব পাৰি অতি দুখৰ কথা যে অসমৰ স্বাস্থ্য মন্ত্ৰী কোন এজন বিল্ডাৰ কেইদিনমান আগতে গুৱাহাটীত এই স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াৰ পুত্ৰই এটা ডাঙৰ বিল্ডিং বনালে আৰু সেই বিল্ডিং বনোৱাৰ সময়তে তেখেতসকলে কি কৰিলে ভৰলুৰ গাৰ্ডৱাল ভাঙি একেবাৰে তছনছ কৰি পেলালে কিন্তু চৰকাৰ নিমাত তথা বিভাগীয় বিষয়াসকল নিমাত লগতে দল সংগঠন সকলো নিমাত কাৰণটো কিয় নাজানো আনকি অসমৰ সংবাদ মাধ্যমসমূহেও সেই বাতৰি প্ৰকাশ কৰা নাই এই মন্ত্ৰীৰ পুত্ৰৰ এই কাণ্ডৰ ফলত এগৰাকী লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল কাৰণ সেইটো ৰাস্তাৰে এম্বুলেন্স নাযায় কি এটা দুখ লগা কথা নহয়নে আৰু এই মন্ত্ৰীগৰাকী কোন হয় এজন অনা অসমীয়া মন্ত্ৰী হয় আপোনালোকে ঠিকে শুনিছে যি জীৱনটো অকল টকাৰ খেল খেলিলে এজন বিল্ডাৰ তেখেতে ৰাইজৰ দয়া মৰম বস্তু কি বুজি পায় কওকচোন আপোনালোকে মৰিলে মৰক না কোনোবাই তেখেতৰ কি যায় আৰু আপোনালোকে হয়তো গম পাইছে যে গুৱাহাটী মহানগৰীত 6 মাইলৰ অভাৰব্ৰিজখনৰ কথা এই কেইবছৰমান আগতে বনোৱা এখন অভাৰব্ৰিজ এতিয়া আকৌ বোলে ভাঙি পেলাব লাগিব ৰব কথা এটা কৈ লওঁ আপোনালোক প্ৰথমতে এই অভাৰব্ৰিজখন যেতিয়া বনোৱা হৈছিল এই বিভাগীয় মন্ত্ৰীগৰাকী কোন আছিল আপোনালোকে জানেনে এতিয়াৰ চৰকাৰৰ বিত্তমন্ত্ৰী হয় আপোনালোকে ঠিকে শুনিছে আৰু গুৱাহাটী ডেভেলপমেন্ট মিনিষ্টাৰ কোন আছিল এইটো মই কওকচোন এতিয়াৰ ৰজাজন আপোনালোকে গম পালে কোন হয় ৰজা আৰু তেতিয়া চৰকাৰ কাৰ আছিল কংগ্ৰেছৰ আৰু এতিয়া যিসকল ডাঙৰ ডাঙৰ মন্ত্ৰী আছে বিজেপিত তেওঁলোক আছিল কংগ্ৰেছৰ হয়নে নহয় আপোনালোকে নিজে কওক টকাবিলাক কোনে খালে সাধাৰণ ৰাইজে 365 দিন 7 দিন সপ্তাহত কাম কৰি দিনে ৰাতি কষ্ট কৰি ইনকাম কৰি চৰকাৰক টেক্স দিয়ে আৰু সেই টেক্সৰ পইচাৰে চৰকাৰে এই ব্ৰিজসমূহ বনায় অভাৰব্ৰিজসমূহ যি অভাৰব্ৰিজসমূহে 20 বছৰো নাযায় ৰাইজৰ কষ্টৰ টকা কোনপিনে পেলাই আছে চাওকচোন এই নেতা মন্ত্ৰী বিধায়কসকলে এই ধুৰন্ধৰ বদমাছসকলে কি এটা দুখৰ কথা নহয়নে উমৰাংচুৰ কয়লা খনি কেইবাজনো শ্ৰমিক সেই কয়লা খনিৰ মাইনিং হলত সোমাই কিনে মৃত্যু মুখত পৰিলে কিন্তু এজনো এৰেষ্ট হলনে আৰু সেই মাইনিং হলৰ মালিক কোন আছিল সেই এৰিয়াৰ এজন বিখ্যাত নেতাৰ পত্নী আৰু সেই পত্নী গৰাকীৰ স্বামী হল আমাৰ এই চৰকাৰৰ ৰজাজনৰ বেষ্ট ফ্ৰেণ্ড গতিকে এৰেষ্ট কৰে কেনেকৈ আৰু যি কেইজন শ্ৰমিকৰ মৃত্যু হৈছিল সেই শ্ৰমিকসকলক চৰকাৰে যেতিয়া সাহায্য প্ৰদান কৰিছিল সেই সাহায্য প্ৰদান কৰা ফটোখনত আপোনালোকে সেই মাইনিংৰ মালিকজনে চেক বিলাই থকা দেখা পাইছে আপোনালোকে কি এটা আচৰিত ঘটনা এই অসমখনত মানে এতিয়া মানে মানুহৰ মৃত্যুৰ একো এটা ভ্যালুৱে নাই যি মন যায় হে কৰি আছে সকলোৱে সব 2 নম্বৰী এইবিলাক সব 2 নম্বৰী এইবিলাক কাৰণতে আজি ৰাইজে 1 কিলো চাউল বিলাহী 1 কিলো গাজৰ 1 কিলো বা কিবা এটা ভাল বস্তু খাম বুলি খাব নোৱাৰে ৰাইজে অত্যাধিক মূল্য বৃদ্ধি এই ৰাইজৰ টকাসমূহ ৰাইজৰ টেক্সসমূহ দুৰ্ব্যৱহাৰৰ ফলত ৰাইজে আজি কোটি কোটি টকা টেক্স দি আছে আৰু সেই টেক্সৰ ফলত ৰাইজে কি পাইছে এবিগ জিৰো আজি চৰকাৰী চিকিৎসালয়সমূহৰ অৱস্থা নাই চৰকাৰী স্কুলসমূহৰ অৱস্থা নাই চৰকাৰী অফিচ তথা কাৰ্যালয়সমূহৰ অৱস্থা নাই আনকি অসমৰ পুলিচ ষ্টেচনসমূহৰ অৱস্থা নাই আৰু চৰকাৰে ঢাকঢোল কোবাই আছে যে তেখেতসকলে বহুত কাম কৰিছে কি ঘণ্টা কাম কৰিছে এই চৰকাৰসমূহে যিয়ে কাম কৰে সেই কংগ্ৰেছ হওক বিজেপি হওক সকলো সমান এই সকল চৰকাৰী মন্ত্ৰী বিধায়কসকলে যিয়ে কাম কৰে সকলোবিলাক কাম হল 2 নম্বৰী কেইদিনমান আগতে গুৱাহাটী মহানগৰীত জাইকাৰ পাইপ ফুটি কি অৱস্থা হৈছিল আপোনালোকে জানেনে কিমান ঘৰ ধ্বংস হৈ গৈছিল এটা চৰকাৰী আঁচনি কেইদিনমান আগতে বহুৱা এইবিলাক পাইপলাইন ফুটি একদম জ্বলা বিস্ফোৰণ একদম এটম বম বিস্ফোৰণ হোৱা দি ফুটি গৈছে একদম এনেকুৱা নিম্নমানৰ কাম আৰু সেই বিভাগৰ মন্ত্ৰী কোন আমাৰ অসমৰ ৰজাৰ ৰাইডেন কি এটা দুখৰ বিষয় আজি উজনি অসমলৈ যোৱা যিটো হাইৱে বনাব লাগিছিল এক পিনেদি বনাইছে এক পিনেদি কাৰণটো কি কাৰণ এই অসমৰ ৰজাৰ পত্নীয়ে তাত মাটি কিনিছে কেইবাশ বিঘা আৰু সেই মাটিৰ মূল্য বৃদ্ধি কৰাৰ স্বাৰ্থত আমাৰ ৰজাই এটা নেশনেল হাইৱেৰ যিটো দিশ সেই দিশে সলনি কৰিবলৈ ওলাইছে কিন্তু আমাৰ অসমৰ এই তথাকথিত দল সংগঠন তথাকথিত নিউজ চেনেল তথাকথিত ইউটিউবাৰ সকলৰ মুখৰ মাত বন্ধ এক ভয়ংকৰ পৰিস্থিতি অসমত সম্পূৰ্ণৰূপে একনায়কত্ববাদ চলি আছে এজন মানুহৰ ইশাৰাত
আজি অসমৰ 3.5 কোটি জনতাই উঠা বহা কৰিব লগা হৈছে ইয়াৰ বাবে দায়ী কোন সেইটো আপোনালোকলৈ এৰিলো অসমৰ ৰাইজ মই আপোনালোকে নিজে বিচাৰ কৰি চাওক ইয়াৰ বাবে দায়ী কোন অসমৰ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ পৃথক হৈ গৈ আছে আৰু বাকি ৰাজ্যবোৰ আমাৰ নৰ্থ ইষ্টৰ বাকি ৰাজ্যসমূহ আপোনালোকে চাওক তাৰ ৰাজনৈতিক পৰিস্থিতি আৰু অসমৰ ৰাজনৈতিক পৰিস্থিতি নৰ্থ ইষ্টৰ বাকি ৰাজ্যসমূহত আপুনি যদি সোমাবলৈ চেষ্টা কৰে আপোনাক সোমাবলৈ দিয়া নহয় কাৰণ আপোনাক ইনাৰ লাইন পাৰমিটৰ প্ৰয়োজন কিন্তু অসমত আজি অসমত অসমীয়া মানুহ থাকিবলৈ জাগা এটুকুৰ নাই সেইটো হয়তো আপোনালোকৰ ভুক্তভোগী সেইটো আপোনালোকে নুই কৰিব নোৱাৰে আজি অসমৰ গাঁৱে ভূঞে তথা চহৰে নগৰে কোনবিলাক মানুহে কব্জা কৰি বহি আছে আপোনালোকে হয়তো পৰিচিত কেই ঘৰ আপুনি অসমীয়া মানুহ পাব এটা উন্নত জায়গাত যদি আপুনি যায় কেই ঘৰ অসমীয়া মানুহ পাব গুৱাহাটী মহানগৰীত আপুনি এটা ফ্লেট কিনিব যাক মাটিটো আপুনি কিনিবই নোৱাৰে প্ৰত্যেকজন অসমীয়াৰ সপোন থাকে যে গুৱাহাটী মহানগৰীত নিজৰ এটা ঘৰ হওক কিন্তু আপুনি যদি গুৱাহাটী মহানগৰীত ঘৰ এটা কিনিব যায় তাত অসমীয়া মানুহ লগ নাপায় আপুনি ইয়াৰ বাবে দায়ী কোন এই চৰকাৰ তথা দল সংগঠন সময় নহয় নে অসম আন্দোলন সময়ত অসমৰ যে লৰা ছোৱালীসকল যে শ্বহীদ হ'ব লগা হৈছিল সেই শ্বহীদৰ ফল আজি অসমীয়াই কি পাইছে কোনোবাই মুখ্যমন্ত্ৰী হৈ বহি ৰিটায়াৰমেন্ট লৈ বহি আছে আৰু কোনোবাই চৰকাৰৰ লগত পাৰ্টনাৰশ্বিপ কৰি এতিয়াও মন্ত্ৰী হৈ বহি আছে নিজে কোটি কোটি টকা লুটিছে কিন্তু অসমৰ ৰাইজে কি পাইছে এটা চিন্তাৰ বিষয় নহয় নে